নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাগীতিলৈ আপোনালোকক স্বাগতম। কৰ্মগতভাৱে আমি আসাম হিষ্ট্ৰীৰ পাৰ্টটো আলোচনা কৰি আছোঁ। এতিয়া বিশেষকৈ আহোম কিংডমৰ বিষয়ে আৰম্ভ কৰিছোঁ। আমি অলৰেডি আহোমৰ ৰজাসকলৰ নাম আৰু প্ৰথম ৰজা চুকাফাৰ বিষয়ে আলোচনা কৰিলোঁ। আজি তাৰ পাছৰ ৰজাসকলৰ বিষয়ে কৰ্মগতভাৱে আলোচনা কৰিম। অৱশ্যে আগৰ ভিডিঅ'টোত এটা ইনফৰ্মেশ্যন থাকি গৈছিলে, সেইটো ইম্পৰ্টেণ্ট হয়। প্ৰত্যেক বছৰে 2 ডিচেম্বৰ তাৰিখে চুকাফা দিৱস পালন কৰা হয়, সেইটো মনত ৰাখিব। সেইটো আগতেও আহিছে। ঠিক আছে, এতিয়া আমি পাছৰখিনিলৈ আগবাঢ়োঁ। তেওঁৰ পাছত ক্ৰমে ৰজা হৈছিল চুতেউফা, চুবিনফা, চুখামফা, চুখ্ৰামফা, চুতুফা, অৰাজক, ত্যাওখামথি, অৰাজক, তাৰপাছত চুদাংফা বা বামুণী কোঁৱৰ। আপোনালোকে তেওঁলোকে কিমান সময়ৰ পৰা কিমান সময়লৈ ৰাজত্ব কৰিছিলে চাই ল'ব। এওঁলোকৰ বিষয়ে ইমান ইম্পৰ্টেণ্ট নহয় মানে এনেকুৱা আমাৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা ইম্পৰ্টেণ্ট নহয়, সেয়েহে তেওঁলোকৰ বিষয়ে ডিটেইলছত আলোচনা কৰা নাই। হ'লেও আপোনালোকে কৰ্মগতভাৱে চাই ল'ব কোনে কেতিয়াৰ পৰা শাসন কৰিছিলে। এতিয়া আমি চুদাংফা বা বামুণী কোঁৱৰৰ বিষয়ে আলোচনা কৰিম। তেওঁ 1397 পৰা 1407 চনলৈকে শাসন কৰিছিলে। এওঁক বামুণী কোঁৱৰ নামেৰে জনা যায়। তেওঁ ৰজা ত্যাওখামথিৰ পুত্ৰ আছিলে আৰু তেওঁক মন্ত্ৰীসকলেই ৰাজসিংহাসনত বহাইছিলে। কিন্তু তেওঁক বামুণী কোঁৱৰ নামেৰে এইটো কাৰণে জনা যায়, তেওঁ প্ৰথম অৱস্থাত হাবুঙৰ এটা বামুণ পৰিয়ালত জন্ম হৈছিলে আৰু তাতে তেওঁ ডাঙৰ দীঘল হৈছিলে। সেইকাৰণে বামুণৰ ঘৰত মানে ডাঙৰ দীঘল হোৱাৰ কাৰণে তেওঁক বামুণী কোঁৱৰ নামেৰে জনা যায়। এইটো ইম্পৰ্টেণ্ট, কাক বামুণী কোঁৱৰ নামেৰে জনা যায়। তেওঁ ৰাজধানী চৰগুৰিলৈ স্থানান্তৰিত কৰিছিলে। তেওঁ মানে প্ৰথমতে ৰাজধানীটো ক'ত আছিলে? চৰাইদেউত আছিলে। সেই চৰাইদেউৰ পৰা চৰগুৱালৈ স্থানান্তৰ কৰিছিলে। তেওঁ প্ৰথম হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিছিলে। কোনে হিন্দুৰ আচাৰ নীতি গ্ৰহণ কৰিছিলে সেইটো ইম্পৰ্টেণ্ট হয়। তেওঁ মানে কি হয়, তেওঁলোকৰ সোম দেৱতাক পূজা কৰে, আহোমসকলে সোম দেৱতাক পূজা কৰে আৰু তেওঁ সোম দেৱতাক পূজা কৰাৰ লগতে লক্ষ্মী নাৰায়ণকো পূজা কৰিছিলে। ঠিক আছে, তাৰপাছত আহিলে শিঙৰি ঘৰত উঠা নীতি প্ৰচলন কৰিছিলে। শিঙৰি ঘৰত উঠা নীতি মানে এনেকুৱা হয়, তেওঁ এটা মানে 3মহলীয়াকৈ ঘৰ বনাই দিছিলে। সেই ঘৰটোৰ মানে যিটো ওপৰ মহলত তেওঁক যিজন ৰজা আছিলে সেই ৰজাজনক ৰখা হৈছিলে আৰু তলত মানুহ 2জন ৰখা হৈছিলে। ওপৰত যেতিয়া তেওঁ সিংহাসনৰ কাৰণে শপত লয় বা ৰাজসিংহাসন তেওঁক দিয়ে, তেতিয়া সেই ওপৰৰ মহলটোত তেওঁক গা ধুৱাইছিলে, ৰজাজনক গা ধুৱাইছিলে আৰু সেই পানীখিনি আহি তলৰ মানুহকেইজনৰ গাত পৰি গৈছিলে আৰু মানে সেই তেওঁলোকৰ গাত তিতি গৈছিলে আৰু তেওঁ সেই মানুহকেইজনক মানে ৰজাই বহুত সোণ ধন বহুত বস্তু দিছিলে, কিন্তু এই ৰাজ্যৰ পৰা পঠিয়াই দিছিলে। তেওঁলোকে বিশ্বাস কৰিছিলে যে তেনেকুৱা কৰিলে এই ৰজাৰ লগত যিখিনি কিবা অপশক্তি বা বেয়া কিবা আছে যদি সেই মানুহকেইজনৰ লগত মানে এই ৰাজ্যৰ বাহিৰ হৈ গুচি যাব। সেই নীতিটো প্ৰচলন কৰিছিলে আৰু সেই ঘৰটো শিঙৰা কাঠৰ আছিলে কাৰণে সেইটো শিঙৰি ঘৰ বুলি কয়। তেওঁৰ সময়ত কমতা ৰাজ্যৰ এগৰাকী জীয়ৰী ৰজনীক তেওঁ বিয়া কৰাইছিল আৰু কমতাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক, মানে তেওঁ কমতাৰ লগত সম্পৰ্কটোও ভাল আছিলে। তেওঁৰ সময়ত টিপমাৰ লগত ৰণ হৈছিল আৰু পিছত সন্ধি হয়। তেওঁৰ পাছত ক্ৰমে ৰজা হৈছিল চুজাংফা, চুফাকফা, চুচেংফা, চুহেনফা, চুপিমফা। তাৰপাছত হৈছিলে চুহুংমুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ। তেওঁ 3টা নামেৰে জনা যায়। তেওঁতো নামটো চুহুংমুঙে, তাৰোপৰি দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ নামে জনা যায়। তেওঁ এই দিহিঙীয়া ৰজা নামটো কেলে পাইছিলে? তেওঁ পুনৰ ৰাজধানী বকতালৈ লৈ গৈছিলে। এই বকতাটো দিহিং নৈ পাৰৰ এটা অঞ্চল হয়, সেই তালৈ নিয়াৰ কাৰণে তেওঁৰ নামটো দিহিঙীয়া ৰজা হৈছিলে। ঠিক আছে, তেওঁ হিন্দু নাম লোৱা প্ৰথম ৰজা আছিলে। মানে এই স্বৰ্গনাৰায়ণ নাম লৈছিলে ন, তেনেকৈ হিন্দুৰ নাম লোৱা তেওঁ প্ৰথম ৰজা আছিলে। এইটো ইম্পৰ্টেণ্ট হয় দেই, কোনে হিন্দুৰ প্ৰথম নাম লৈছিলে। এতিয়ালৈকে আমি 3খন ৰাজধানী পালোৱেই, চৰাইদেউ, চৰগুৰি, এতিয়া বকতা। তেওঁ লোকপিয়ল কৰাইছিল। লোকপিয়ল মানে কি বুজি পায়নে বাৰু? যে আমাৰ জনগণনা, মাটি বাৰী এইবোৰ গোটেইখিনি হিচাপ তেওঁ কৰাইছিল আৰু আইজোতা শব্দৰ পৰিৱৰ্তে হিন্দুৰ শকাব্দ শব্দ ব্যৱহাৰ কৰিছিল। এই মানে তেওঁলোকে আগতে আমি যে চনটোত আইজোতা শব্দটো ব্যৱহাৰ কৰে, কিন্তু তেওঁৰ সময়ৰ পৰা সেইটো শকাব্দ হিচাপে ব্যৱহাৰ কৰিছিলে। ইমান মানে সেইটো চুহুংমুৰ দিনৰ পৰা বা দিহিঙীয়া ৰজাৰ দিনৰ পৰা ব্যৱহাৰ হৈছিলে। আপোনালোকে এই গোটেইকেইটা ইম্পৰ্টেণ্ট দেই। কাৰ নামটো মানে চুহুংমুঙৰ নামটো কি আছিলে?
বা চুডাংফাক কি বুলি জনা যায়। এই নামখিনি অসমীয়া নামটো আৰু তেওঁলোকৰ আহোম নামটো দুইটা মনত ৰাখিব লাগিব। চুহুংমুঙে কছাৰী ৰাজ্য আৰু চুতীয়া ৰাজ্য আক্ৰমণ কৰিছিলে। তেওঁ সাম্ৰাজ্যবাদী নীতিৰ ওপৰত বিশ্বাস কৰিছিলে। তেওঁ অকল কছাৰী আৰু চুতীয়াসকলকে নহয়, তেওঁ ভূঞাসকলকো নিজৰ অধীনলৈ আনিছিলে। সেইকাৰণে তেওঁক অসমৰ নেপোলিয়ন বুলি কোৱা হয়। ঠিক আছে, তেওঁ চুতীয়া আৰু কছাৰীসকলক আক্ৰমণ কৰিছিলে। চুতীয়া আৰু কছাৰীসকলক আক্ৰমণ কৰি তেওঁ সেই ৰাজ্য নিজৰ মানে আহোম ৰাজ্যৰ লগত মিলাই লৈছিলে। তেওঁ যেতিয়া আক্ৰমণ কৰিছিলে, চুতীয়াসকলৰ ৰজা কোন আছিলে বাৰু? মই আগতেও চুতীয়া ৰাজ্য আলোচনা কৰোঁতে কৈছিলোঁ। তেতিয়া চুতীয়া ৰাজ্যৰ ৰজা আছিলে নিত্যপাল বা নীতিপাল বা চন্দ্ৰনাৰায়ণ, যিজন সতী সাধনীৰ হাজবেণ্ড আছিলে। আৰু তেওঁলোকে আক্ৰমণ কৰিছিলে 1528 চনৰ বহাগ বিহুৰ দিনাখন। সেইদিনা আক্ৰমণ কৰিছিলে বহাগ বিহুৰ দিনাখন। তাত নীতিপাল বা নিত্যপালৰ মৃত্যু হৈছিলে। তাত সতী সাধনীয়ে যুদ্ধ কৰিছিলে। পাছত চন্দ্ৰগিৰি পৰ্বতৰ পৰা সতী সাধনীয়ে জাপ মাৰি দিছিলে বান বজাব নোৱাৰি। আৰু শেষত মানে গোটেই চুতীয়া সাম্ৰাজ্যখন আহোমৰ তলতীয়া হৈছিলে। আৰু তেনেকৈ কছাৰী ৰাজ্যৰ কি হৈছিলে, কছাৰী ৰাজ্যৰ ৰাজধানীটো একে জেগাতে নাছিলে ন, 3 জেগাত আছিলে। যেতিয়া ডিমাপুৰত আছিলে, তেতিয়া আহোমসকলে কছাৰী ৰাজ্য আক্ৰমণ কৰিছিলে। আৰু আক্ৰমণ কৰি তেওঁলোকে সেইটো 1531 চনত আক্ৰমণ কৰিছিলে। আৰু তাত কি কৰিলে, তেওঁলোকে হৰুৱাই দেটচুংফা নামৰ এজনক তাত মানে কৰতলীয়া ৰজা পাতিছিলে। সেই দেটচুংফাই কিন্তু পাছত ক'লে যে তেওঁ স্বাধীন, তেওঁ আহোমৰ তলতীয়া নহয়। সেয়েহে পাছত আকৌ তেওঁক আঁতৰাই পেলাই সেই ডিমাপুৰ অংশটো ইয়াৰ আমাৰ আহোমৰ তলতীয়া কৰি লয়। সেই ডিমাপুৰ অঞ্চলটো আহোমৰ তলতীয়া কৰি লয়। আৰু দুইখন কছাৰী আৰু চুতীয়া ৰাজ্য আহোমৰ তললৈ আহি যায়। আৰু সেই গোটেই জেগাটোতো ইমান ডাঙৰ এৰিয়াতে অলৰেডি ইমানেই আহোমৰটো এৰিয়াটো বহুত ডাঙৰে আছিলে। আৰু সেইকেইখন লগ লগাৰ পাছত আৰু ডাঙৰ হ'ল। কিন্তু সেই গোটেই এৰিয়াটো এজনৰ পৰা চাবলৈ দিগদাৰ হয়। সেইকাৰণে কি কৰিলে, তেওঁ 2টা নতুন পদৰ সৃষ্টি কৰিছিলে। সেইকেইটা হৈছে চুতীয়া ৰাজ্যৰ কাৰণে শদিয়াখোৱা গোহাঁই। শদিয়াখোৱা গোহাঁই বুলি ক'লে কৈছে, তেওঁলোকৰ ৰাজধানী শদিয়া আছিলে। আৰু শদিয়াখন চাবৰ কাৰণে তেওঁক ৰাখিছিলে। সেইকাৰণে শদিয়াখোৱা গোহাঁই বুলি কয়। আৰু কছাৰী ৰাজ্যৰ কাৰণে মৰঙীখোৱা গোহাঁই। ঠিক আছে, এতিয়া ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই আছিলে ফানচেংমুং বৰগোহাঁই, যিগৰাকী আমাৰ মূলা গাভৰুৰ হাজবেণ্ড হয়। আৰু প্ৰথম মৰঙীখোৱা গোহাঁই আছিল চুপাবৰ চুতীয়া। এই 2টা মনত ৰাখিব দেই। প্ৰথম মানে শদিয়াখোৱা গোহাঁই বা প্ৰথম মৰঙীখোৱা গোহাঁই, ইয়াত যিসকল প্ৰথম সেইসকলৰ বিষয়ে সোধে, সেইসকল মনত ৰাখি থ'ব। চুহুংমুঙৰ সময়ত 2বাৰ মুছলিম আক্ৰমণ হৈছিলে। প্ৰথম আক্ৰমণ হৈছিলে 1527 চনত। তেতিয়া বৰজিউৱে মানে সেনাপতি আছিলে, তুৰ্বকৰ সেনাপতি আছিলে বৰজিউ। আৰু সেই বৰজিউৱে যুদ্ধত ফানচেংমুং বুঢ়াগোহাঁইৰ মৃত্যু হয়। তেওঁৰ লগত যুদ্ধ কৰোঁতে মানে এই শদিয়াখোৱা গোহাঁই যিজন ফানচেংমুং বুঢ়াগোহাঁই, তেওঁৰ মৃত্যু হয়। আৰু ইয়াৰ পাছত তেওঁৰ পত্নী মূলা গাভৰুৱে তুৰ্বকৰ বিৰুদ্ধে হাতীত উঠি যুদ্ধ দিয়ে। মানে আমিতো মূলা গাভৰুৰ বিষয়ে সকলোৱে শুনিছোঁ ন। তেওঁ বহুত বীৰত্বৰে মানে তেওঁৰ হাজবেণ্ডৰ মৃত্যুৰ পাছত তেওঁ বহুত বীৰত্বৰে যুদ্ধ কৰিছিলে। যুদ্ধ কৰি তেওঁৰ মৃত্যু হয়। তথাপিতো তেওঁ হাতীত উঠি এগৰাকী মহিলা হৈ বহুত বীৰত্বৰে যুদ্ধ কৰিছিলে। পিছত ভৰলী নদীত হোৱা জলযুদ্ধত তুৰ্বকৰ মৃত্যু হয়। মানে এই বৰজিউৰ মৃত্যু হয়, তেওঁ জিকা নাছিলে, শেষত তেওঁৰো মৃত্যু হয়। ইয়াৰ পাছত পুনৰ 1532 চনত তুৰ্বকৰ আক্ৰমণ হয়। আৰু সেই সময়ত সেনাপতি আছিলে কনচেং বৰগোহাঁই। আৰু এওঁৱে ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই দেই। আমি এতিয়ালৈকে 3জন পাইছোঁ, শদিয়াখোৱা গোহাঁই, মৰঙীখোৱা গোহাঁই আৰু বৰপাত্ৰ গোহাঁই। ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই আছিলে কনচেং বৰগোহাঁই। তেওঁ কি কৰিলে, তেওঁ তুৰ্বকৰ লগত যুদ্ধ কৰি সেই তুৰ্বকৰ মূৰটো ছিঙি মানে কাটি লৈ আহি পেলাই ৰজাক দিছিলেহি। তেওঁ বহুত মানে শক্তিশালী যোদ্ধা আছিলে। তেওঁৰ দিনত লিখা এখন অন্যতম পুথি হৈছে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা। এখন বুৰঞ্জী হয়। মানে ইয়াত স্বৰ্গনাৰায়ণৰ বা দিহিঙীয়া ৰজাৰ বিষয়ে মানে তেওঁ কি ক'ত কেনেকৈ জন্ম হৈছিলে সেই বিষয়ে লিখা আছিলে। আৰু তাত হিন্দুৰ সৈতে সম্পৰ্ক দেখুওৱা হৈছে। আমিতো পাইছোৱে ন, আহোমসকল হিন্দু নাছিলে, তেওঁলোকে মংলুং ৰাজ্যৰ আছিলে। আৰু তেওঁলোক আহি ইয়াত মানে অসমত থাকিহে তেওঁলোক ইয়াৰ লগত মিলা মিছা হৈছিলে। আৰু তাত মানে এই মানুহখিনিৰ লগত সম্পৰ্কৰ কথা উল্লেখ আছে। তেওঁৰ দিনৰ পৰা ৰজাসকলক স্বৰ্গদেউ বোলা হৈছিলে। ইয়াৰ আগলৈকে স্বৰ্গদেউ বুলি কোৱা নহৈছিলে। আমি আহোমৰ ৰজাসকলক ৰজা বুলি নকওঁ ন, আমি
কেনেকৈ কওঁ স্বৰ্গদেউ চুকাফা স্বৰ্গদেউ চুডাংফা এনেকৈ কওঁ ন এই তেতিয়া তেওঁৰ দিনৰ পৰাহে কি কোৱা হৈছিলে স্বৰ্গদেউ বুলি কোৱা হৈছিলে তেওঁ উৰিষ্যাৰ ৰজা প্ৰতাপৰুদ্ৰৰ লগতো বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিলে আৰু তাৰ সেই উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছিলে চুহুংমুং এই তেওঁ বুলি যে কৈছোঁ আপোনালোকে মই যিজন ৰজাৰ কথা কৈ আছোঁ সেইজনৰ বিষয়ে কৈ আছোঁ দেই তেওঁ চুহুংমুঙে সেই জগন্নাথ মন্দিৰৰ কাষত এটা পুখুৰী খন্দাইছে তেওঁক অসমৰ নেপোলিয়ান আখ্যা দিয়া হয় কাৰণ তেওঁ সাম্ৰাজ্যবাদী নীতিক বিশ্বাস কৰিছিলে ন তেওঁ চুতীয়া ৰাজ্য কছাৰী ৰাজ্যৰ লগতে আমাৰ এই ভূঞাসকলকো মানে তেওঁৰ অধীনলৈ আনিছিলে ঠিক আছে এইখিনি ইম্পৰ্টেণ্ট হয় দেই আহোমৰসকলৰ মই ইয়াত যিমানখিনি ইম্পৰ্টেণ্ট সিমানখিনিহে ৰাখিছোঁ এইখিনি সকলোবিলাকেই চাব লাগিব তাৰ পাছত আহিলে শুক্লেংমুং বা গড়গঞা ৰজা এওঁ কেতিয়াৰ পৰা কেতিয়ালৈ শাসন কৰিছিলে এওঁ 1539 পৰা 1553 চনলৈ শাসন কৰিছিলে এওঁ ৰাজধানী গড়গাঁৱলৈ নিছিলে এতিয়ালৈকে 4 জেগালৈ গ'লোঁ প্ৰথম চৰাইদেউ তাৰপাছত আহিলে চৰগুৰি বকতা আৰু এতিয়া আহিলে ক'লৈ গড়গাঁৱলৈ এওঁ গড়গাঁৱলৈ নিয়াৰ কাৰণে এওঁ কি বুলি কয় গড়গাঁৱৰ ৰজা বুলি কয় এওঁ প্ৰথমে মোহৰ কইন সৃষ্টি কৰিছিলে মানে যোনটো পইচা সেইটো তেওঁ সৃষ্টি কৰিছিলে এইটো অষ্টভুজ আকৃতিৰ আছিলে ইয়াৰ ওজন 1 তোলা এই অষ্টভুজ মানে কি চিনি পায়নে এই পইচাটোত 8টা ভাঁজ আছিলে মানে এনেকে 8টা ভাঁজ আছিলে সেইটো কি বুলি কয় অষ্টভুজ বুলি কয় আৰু সেইটোৰ ওজন 1 তোলাৰ জোখৰ আছিলে তেওঁ সময়ত কোচ আৰু আহোমৰ মাজত প্ৰথম ৰণ হৈছিলে আমি কোচ পঢ়োঁতে পঢ়িছিলোঁ ন সেই ৰণখনৰ নামটো পিছলিপৰীয়া ৰণ আৰু সেই পিছলিপৰীয়া ৰণ কেতিয়া হৈছিলে 1547 চনত আৰু সেই সময়ত কোচ ৰজা আছিলে নৰনাৰায়ণ আৰু তেওঁ কোচসকলক মানে পৰাস্ত কৰিছিলে মানে ইয়াত আহোমসকল জিকিছিলে আৰু আহি পেলাই ঋকখমৰ উৎসৱ পালন কৰিছিলে এটা ঋকখমৰ উৎসৱ বুলি উৎসৱ তেওঁলোকে পালন কৰিছিলে শুক্লেংমুং বা গড়গাঁও ৰজাই গড়গাঁও পুখুৰী গড়গাঁও নগৰ আৰু নগালী বনাইছিল সেইকেইটা মনত ৰাখিব তেওঁ গড়গাঁও পুখুৰী নগালী গড়গাঁও নগৰ তেওঁৰ মানে অৱদান আছে তাৰপাছত আহিলে চুখাম্ফা বা খুৰা ৰজা এওঁ শাসন কৰিছিলে 1553 পৰা 1603 লৈকে এওঁৱে মানে আহোমৰ আটাইতকৈ বেছি দিন শাসন কৰা ৰজা তেওঁ 51 বছৰ শাসন কৰিছিলে দেই এওঁ খুৰা ৰজা বুলি এইকাৰণে কৰা হয় তেওঁ যেতিয়া চিকাৰ কৰিবলৈ গৈছিলে চিকাৰ কৰিবলৈ যাওঁতে হাতীৰ পৰা পৰি ভৰি এটা খুৰা হৈ গৈছিলে সেইকাৰণে তেওঁ খুৰা ৰজা বুলি কোৱা হয় 1562 চনত কোচ আৰু আহোমৰ মাজত যুদ্ধ হয় প্ৰথম ইয়াৰ আগত কাৰ লগত হৈছিলে শুক্লেংমুঙৰ লগত হৈছিলে তেতিয়া শুক্লেংমুং জিকিছিলে কিন্তু এই 1562 চনত কোচ আৰু আহোমৰ মাজত যুদ্ধ হওঁতে আহোম হাৰিছিলে আৰু 1563 চনত কোচ সেনাপতি চিলাৰায় আৰু ৰজা চুখাম্ফাৰ মাজত মাজুলীৰ সন্ধি হয় এইটো একদম ইম্পৰ্টেণ্ট দেই মই আগতেও কৈছিলোঁ কাৰ মাজত মাজুলী সন্ধি হৈছিলে কোচৰ মানে ৰজা আছিলে নৰনাৰায়ণ আৰু সেনাপতি আছিলে চিলাৰায় আৰু আমাৰ আহোমৰ কোন আছিলে চুখাম্ফা বা খুৰা ৰজা কোচ ৰজা ৰঘুদেৱ নাৰায়ণৰ জীয়ৰীক এওঁ বিয়া কৰায় আৰু কোচ আৰু আহোমৰ মাজত মিত্ৰতা স্থাপন হয় মানে চিলাৰায় বা নৰনাৰায়ণৰ পাছত কোচ ৰাজ্যখনটো ভাগ হৈ গৈছিলে সেই তাৰে এজন ৰঘুদেৱ নাৰায়ণ আছিলে ন সেই ৰঘুদেৱ নাৰায়ণৰ এগৰাকী কন্যা তেওঁ বিয়া কৰাইছিলে আৰু তাৰ পাছত কোচ আৰু আহোমৰ মাজত মিত্ৰতা হৈছিলে এওঁ দিনৰ পৰা শক্তিপন্থী দুৰ্গাক পূজা কৰা হৈছিলে মানে তেওঁৰ সময়ত নৱবৈষ্ণৱ ধৰ্মও বহুত মানে প্ৰসাৰ হৈছিলে আৰু সেইকাৰণে আৰু এফালে কি হৈছিলে তেওঁ শক্তিপন্থী দুৰ্গাক দুটা ৰূপত পূজা কৰা হয় এটা বৈষ্ণৱপন্থী আৰু এটা শক্তিপন্থী এই শক্তিপন্থী দুৰ্গাক পূজা কৰা হৈছিলে ঠিক আছে একেখিনিতেতো আমি গোটেই আহোম বুৰঞ্জী কভাৰ কৰাটো সম্ভৱ নহয় আৰু ইয়াৰ পাছৰখিনি আমি অন্য ভিডিঅ'ত আলোচনা কৰিম এতিয়া আজি আলোচনা কৰাৰ ভিতৰত ইম্পৰ্টেণ্ট কেইটা আকৌ এবাৰ উনুকিয়াই দিওঁ চুকাফা দিৱস প্ৰতি বছৰে 2 ডিচেম্বৰত পালন কৰা হয় বামুণী কোঁৱৰ বুলি কাক জনা যায় চুডাংফাক তেওঁ ৰাজধানী কলৈ নিছিলে চৰগুৱালৈ নিছিলে তেওঁ প্ৰথম হিন্দু আচাৰ নীতি প্ৰচলন কৰিছিলে আৰু শিঙৰি ঘৰত উঠা প্ৰথা প্ৰচলন কৰিছিলে এইকেইটা ইম্পৰ্টেণ্ট কাক দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ বুলি কোৱা হয় চুহুংমুঙক কোৱা হয় তেওঁ ফাৰ্ষ্ট হিন্দু নাম মানে কোনে ফাৰ্ষ্ট হিন্দু নাম লৈছিলে চুহুংমুঙে প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিলে ফানচেংমুং বুঢ়াগোহাঁই আৰু প্ৰথম মৰঙী খোৱা গোহাঁই কোন আছিলে চুপাবৰ চুতীয়া ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই কোন আছিলে কনচেং বৰপাত্ৰ গোহাঁই চুহুংমুঙৰ দিনত
ৰচনা হোৱা এখন অন্যতম পুথি হৈছে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণৰ জন্মকথা এখন বুৰঞ্জী পুথি আছিলে গড়গাঁৱলৈ ৰাজধানী কোনে নিছিলে শুক্লেংমুং তেওঁ নগা আলি গড়গাঁও নগৰ গড়গাঁও পুখুৰী খন্দাইছিলে তেওঁ অষ্টভুজ আকৃতিৰ মোহৰ সৃষ্টি কৰিছিলে আৰু তেওঁৰ সময়ত আহোম আৰু কোচৰ মাজত পিছলি পৰিয়াৰণ হৈছিলে 1547 চনত আহোমৰ সকলোতকৈ বেছি দিন শাসন কৰা ৰজা এজন আছিলে সুখাম্ফা বা খুৰা ৰজা তেওঁৰ সময়ত মাজুলীৰ সন্ধি হৈছিলে 1563 চনত কোচ আৰু আহোমৰ মাজত ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈকে থেংক ইউ